হাই গাইজ, মই দুদিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ ফাংচনত প্ৰাইজ দিয়াৰ ওপৰত। চ' মই কমিটিটোত ধৰি পোৱা গৈছিল। চ' মোৰ হিচাপত মই কোনো ভুল বুলি নাভাবোঁ, কাৰণ তাৰে কেইদিনমান আগত বিজেপিৰ মিটিং হৈছিল। মিটিঙত মোৰ ছোৱালীটোক ডেন্স কৰিবৰ কাৰণে মাতিছিল। মাতোঁতে যেতিয়া তোমালোকে ছোৱালী এটাক ডেন্স কৰিব মাতিবা, যাচি পিনে তেতিয়া ছোৱালীটোক কিবা নহয় কিবা এটা সন্মান জনাব লাগে, কাৰণ সৰু বাচ্চা হয় ন। যাতে নেকি সেই সন্মানটো জনালে সেই বাচ্চাটোৰ মনটো বহুত ভাল লাগে। চ' তেতিয়াই সকলোৱে কৈছিল, ৰাইজত যিমান মানুহ আছিল তেতিয়া চবেই কৈছিল যে বাচ্চাটোক সিহঁতৰ ইমানেই অকাত নাই নে যে সামান্য বাচ্চাটোক 50 টকা এটা বা 50 টকা বা 100 টকাৰ গামচা এখনো পিন্ধাবৰ কাৰণে। কিন্তু গোটেইকেইটা নেতাগিৰিয়ে আছিল। তেতিয়া মই কথাটো ইমান কোৱা নাছিলোঁ, কিন্তু যেতিয়া ফাংচনত ইউজ কৰা প্ৰাইজ এটা দিলে, কিয় তোমালোকেতো কালেকশ্যন কৰি কাৰণে হেৰি কৰিছে ন, কিন্তু কোৱাৰ কাৰণে চবেই সমালোচনা কৰি আছে মোৰ বিষয় লৈ, যে এনেকৈ ক'লে, কমিটিক ধৰি ক'লে। কিয় লাজ লাগিব লাগিছিল ইউজ কৰা প্ৰাইজ এটা দিব কাৰণে? তাতকে এনেই এনাউন্সমেণ্ট কৰি দিয়ক, কিন্তু ইউজ কৰা প্ৰাইজটোৰ বিষয়ে কোৱাৰ কাৰণে আজি সিহঁতৰ বহুত লাজ লাগিছে। ডাঙৰ মানুহ ভাঙা গৈছে। কিন্তু যেতিয়া সিহঁতে আজি কমিটি বা সমাজ লৈ কেনে আজি প্ৰশ্ন কৰিছে, কমিটি এটাক এনেকৈ ক'ব লাগেনে, সমাজ এখনত এনেকৈ ক'ব লাগেনে, যেতিয়া সমাজ এখনত নিজৰ মাইকীটোক খেদি দি পিনে বেলেগৰ মাইকী এটা বিয়া নকৰাকৈ আহিন জাহিন ঘৰত কৰে, তেতিয়া সেই সমাজখনে মাত কিয় নামাতে? আৰু যেতিয়া সেই সমাজখনক মই জনাইছিলোঁ, ঘৰে ঘৰে জনাইছিলোঁ, কমিটি হওক, সমাজ হওক, ক্লাব হওক, সকলোকে জনাইছিলোঁ। ক্লাবত মিটিঙো হ'ব গৈছিল, বিচাৰো হ'ব গৈছিল, কিন্তু মোৰ হাজবেণ্ডক আনিব নোৱাৰিলোঁ। তেতিয়া তোমালোকৰ সমাজখিনি সমালোচনাবোৰ ক'ত গৈছিল? এতিয়া যে সমালোচনা কৰি আছা মোৰ পিছে পিছে, যদি তোমালোকৰ দম আছে নহয়, মোৰ ওপৰত বিচাৰ দিয়া, মোৰ ওপৰত মিটিং দিয়া, আৰু মোৰ পিছত সমালোচনা কৰাতকৈ মোৰ লগত ফেচ টু ফেচ কৰা, যে কমিটিক ধৰি সমাজক ধৰি কিয় কোৱা তুমি? কাৰণ সমাজে সেনেকুৱা সমাজত কাম কৰাই নাই, কাৰো ভাল বিচাৰ কৰাই নাই। কেৱল যাব, ড্ৰাগছ খাইছে কোনোবাই ধৰিব যাব, চুৰ কৰিছে ধৰিব যাব, কোনোবা এটা বিধৱা মাইকীৰ ঘৰত যদি ল'ৰা গৈছে, মতা এটা গৈছে, সেইটো ধৰিব যাব। কিন্তু পুৰুষ এটাই যেতিয়া সমাজ এখনত নিজৰ মাইকী বাচ্চা এৰি কেনে যেতিয়া বেলেগৰ মাইকী আনি সোমাই ৰাখিব, বিয়া নকৰাকৈ আহিন জাহিন কৰিব, তেতিয়া কিয় নধৰা? কাৰণ সেই পুৰুষটোৰ টকা থাকে দেখি ন, সেই 3টাই বিয়া কৰা, 4টাই বিয়া, সি যে সমাজখন বেয়া কৰি আছে, সেইটো কিয় নধৰা তোমালোকে? মই জানো সমাজ এখনক ধৰি বা কমিটিক ধৰি ক'ব নালাগে, তাতে কিন্তু বহুত কাৰণ আছে। তোমাৰ এনেকুৱা ব্যক্তি আছে, মোৰ হাজবেণ্ডৰ ঘৰত গৈ কাৰণে মোৰ সমালোচনা কৰে, কিছুমান উপদেশ দিয়ে, আৰু মই সেই ব্যক্তিকেইজন কোন হয় সিহঁতে কিন্তু মই কওঁতে কিন্তু বুজি নিশ্চয় পাইছে। সেইকাৰণে কৈছোঁ, মই বিচাৰোঁ যে মোক কোনোবাই ফেচ টু ফেচ আহি কাৰণে কয়, তাৰে মই উত্তৰ দিব বিচাৰোঁ। কাৰণ মোৰ পাৰ্চনেল লাইফত বহুতেও বহুত সোমাইছে, কিন্তু মই একো কোৱা নাই, কাৰণ মই সদায় সুবিধা বিচাৰি থাকোঁ, কেনেকৈ ময়ো মাতিব পাৰোঁ সমাজ এখনত। মই সেইকাৰণে কাৰ ওপৰত কেতিয়া বিচাৰ হয়, কি হয়, মই যাবৰ কাৰণে তাতে মাতিব বিচাৰোঁ। কাৰণ সমাজ এখনে কমিটি বুলি কওঁ মই, কিন্তু সিহঁতে সামান্য এজন মানুহক আনিব নোৱাৰিলে, বিচাৰ পাতিব নোৱাৰিলে। কিন্তু যোন কমজুৰি, যাৰ বল নাই, যাৰ টকা পইচা নাই, যাৰ বেকগ্ৰাউণ্ডত মানে মজবুত নাই নহয়, সিহঁতৰ ওপৰত বিচাৰ কৰিব যাব, সমালোচনা কৰিব যাব। যেনে আজি মোৰ পিছত সমালোচনা কৰি আছে, বেয়া পাইছা, বেয়া কৈছোঁ, ফেচ টু ফেচ মুখৰ আগত কোৱা যে তই এইটো ভুল কাম কৰিছ, ভুল কৰিছ। ফেচ টু ফেচ মই ফেচ টু ফেচ বিচাৰোঁ, মই মুখৰ আগত কোৱাটো বিচাৰোঁ। পিছপিনে সমালোচনা নহয়, ডাইৰেক্ট মোক ক'বা, মই কৈছোঁ মোক ক'বা, মোৰ পৰিয়ালক, মোৰ ভাই ভনী